অসমত বিভিন্ন সময়ত জনজাতিসকলৰ কাৰণে যেনেকৈ ট্ৰাইবেল বেল্টৰ কথা কোৱা হৈছে এই কংগ্ৰেছ চৰকাৰে বিশেষকৈ হিতেশ্বৰ শইকীয়াৰ দিনত মিচিংসকলৰ স্বায়ত্ব শাসন দিয়া হৈছিল তিৱাসকলৰ স্বায়ত্ব শাসন দিয়া হৈছিল আৰু বিভিন্ন ধৰণেৰে জনজাতিসকলৰ বাবে কাম কৰা হৈছিল আৰু যিটো কাম পৰৱৰ্তী সময়ত তৰুণ গগৈ ডাঙৰীয়াৰ দিনতো বিভিন্ন কাউন্সিল বা পৰিষদ গঠন কৰি কৰা হৈছিল যিবিলাকক সদ্যহতে কিন্তু চৰকাৰখনে পুঁজি আবণ্টন নিদিয়ে 1996 চনত কংগ্ৰেছৰ চৰকাৰ সেই সময়ত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও আছিল আৰু অসমত হিতেশ্বৰ শইকীয়াৰ কংগ্ৰেছ চৰকাৰ আছিল সেইখিনি সময়তে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হৈছিল আৰু মাজুলী সংৰক্ষিত আসনৰ পৰা অসম গণ পৰিষদৰ যথাসম্ভৱ মোৰ মনত পৰে কৰুণা দত্ত ডাঙৰীয়াই বিধানসভালৈ নিৰ্বাচিত হৈছিল সেই গতিকে বৰ্তমানে আসাম সংগঠনে যেনেকৈ কংগ্ৰেছ দলটো খিলঞ্জীয়া জনজাতি বিৰোধী বুলি ক'ব বিচাৰে এই কথা মই প্ৰতিবাদ কৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901733 অথবা 7099017990 নম্বৰত